हेलो स्टूडेंट আজিৰ ক্লাছটোত আমি কৰিম ক্লাছ 10 ৰ সায়েন্সৰ চেপ্টাৰ 5 আৰু এইটো আমাৰ ইউনিট টেষ্ট হক হাফ ইয়েলি হক প্ৰতিটো এক্সামতে লাগে আৰু এইটো এটা বহুতই মানে ইন্টাৰেষ্টিং চেপ্টাৰ হয় ঠিক আছে প্ৰথমখিনি অলপ বোৰিং লাগিব পাৰে কিন্তু পিছৰখিনি অতি ইন্টাৰেষ্টিং হয় আৰু ইয়াৰ পৰা কনসেপচুৱেল কোৱেশ্চন আহে ঠিক আছে এইটো আমাৰ একচুয়ালি কি হয় এইটো আমাৰ একচুয়ালি তোমাৰ যে পেইড কোৰ্সৰ ক্লাছ হয় ঠিক আছে এইটো পেইড কোৰ্স হয় বাট এইটো মই ইউটিউবত ফ্ৰী হিচাপত দি আছো যাতে তোমালোকে বুজি পোৱা যে আমি একচুয়ালি পেইড ক্লাছত কেনেকৈ ক্লাছবোৰ কৰোঁ ঠিক আছে আৰু যদি তোমালোকে মোৰ ক্লাছটো ল'ব বিচৰা তেনেহ'লে ফুল কোৰ্স সায়েন্সৰ ফুল কোৰ্সটো অনলি 599 হয় ঠিক আছে তোমালোকে এইটো নাম্বাৰত ফোন কৰিব পাৰা বা হোৱাটছআপ মেছেজ দিব পাৰা ঠিক আছে এইটো নাম্বাৰত হোৱাটছআপত ফোন কৰিব পাৰা বা মেছেজ দিব পাৰা যদি তোমালোকে কিবা বুজি নোপোৱা ঠিক আছে এইখিনি কোৰ্সৰ এইখিনি ফিছৰ বিনিময়ত তোমালোকে গোটেই চেপ্টাৰখিনি গোটেই পিডিএফ নোটস ক্লাছ এইবিলাক তোমালোকে পাই যাবা ঠিক আছে সো চোৱা চেপ্টাৰৰ নাম কি আছে চেপ্টাৰ 5 হয়নে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন যিবিলাক আমি আজি মৌল দেখা পাই আছো মৌলৰ কথা শুনি আছো যে হাইড্ৰজেন হিলিয়াম লিথিয়াম এইবিলাক কোনে আৱিষ্কাৰ কৰিলে কেনেকৈ আৱিষ্কাৰ কৰিলে তাৰ বিষয়ে অলপমান আমাৰ ক্লাছ আমাৰ চেপ্টাৰ 5ত দিয়া আছে গতিকে চোৱা আজি আমি টোটেল 108টা মৌলৰ বিষয়ে পঢ়ি আছো ঠিক আছে টোটেল আমি 108টা মৌলৰ বিষয়ে পঢ়ি আছো কিন্তু ইন মানে প্ৰথমতে কিন্তু 108টা মৌল নাছিলে বহুত কম আছিলে আৰু এইবিলাক ধৰ্মৰ ভিত্তিত সজোৱাৰ কাৰণে বহুতো বিজ্ঞানীয়ে প্ৰচেষ্টাও চলাইছিলে ঠিক আছে তাৰে ভিতৰত কেইজনমান আছিলে ডবাৰেনাৰ আছিলে তাৰপিছত নিউল্যান্ডছ আছিলে মেন্ডেলিভ নামৰ এজন বিজ্ঞানী আছিলে তাৰপিছত হেনৰি মজলে নামৰ এজন বিজ্ঞানী আছিলে এই বিজ্ঞানীসকলে বহু কষ্ট কৰি কিছুমান তালিকা প্ৰস্তুত কৰিছে আৰু কৰি অৱশেষত যিখন তালিকা প্ৰস্তুত কৰিছে যেটো আমি আজিকালি পৰ্যাবৃত্ত তালিকা বুলি কওঁ সেই তালিকাটো আমি ব্যৱহাৰ কৰি আছো হেতু বনাইছে কোনে হেনৰি মজলে নামৰ বিজ্ঞানীগৰাকী ঠিক আছে সো ষ্টাৰ্টিঙত আমাৰ কোনজন বিজ্ঞানী আৰম্ভ কৰিছিল ডবাৰেনাৰ নামৰ বিজ্ঞানীয়ে আৰম্ভ কৰিছিল এইজন হৈছে আমাৰ ডবাৰেনাৰ ওকে এইজন কি ডবাৰেনাৰ সো এই মৌলসমূহৰ বিষয়ে ফাৰ্ষ্ট তালিকাবদ্ধ কৰিছিল কোনে ডবাৰেনাৰে আৰু তেওঁ এই মৌলসমূহক তিনটা কৰি ভাগ কৰিছিল যাৰ কাৰণে তেওঁ নাম ৰাখিছিল ট্ৰায়াড মানে তিনটা ওকে ট্ৰায়াড মানে কেইটা তিনটা অৰ্থাৎ তিনটা কৰি মৌল থাকিব সো ইয়াক নাম দিলে কি ডবাৰেনাৰ ট্ৰাইড আৰু তেওঁ একচুয়ালি কি ক'লে জানা তেওঁ কৈছে যে তিনটা কৰি মৌল ভাগ কৰা হ'ব ধৰা ইয়াতে যেনেকুৱা লিথিয়াম সোডিয়াম আৰু পটাছিয়াম আছে হয়নে লিথিয়াম সোডিয়াম আৰু কি আছে পটাছিয়াম আছে ইহঁতৰ এই সোডিয়ামৰ যেটো ভৰ হ'ব ওকে সোডিয়ামৰ যেটো ভৰ হ'ব ইয়াৰ ভৰৰ গড় মানৰ সমান হ'ব অৰ্থাৎ যোগ কৰি আধা কৰিলে ইয়াৰ বাহিৰ হৈ যাব হয়নে ইয়াৰ একচুয়ালি বৰ্তমান কিমান হয় সোডিয়ামৰ ভৰ কিমান হয় 23 হয়নে সোডিয়ামৰ ভৰ কিমান হয় 23 হয় সো এইটো আমি কাৰ দ্বাৰা বুজিব পাৰিছো কোনে কৈছিল এই কথাটো ডবাৰেনাৰে কথাটো কৈছিল ওকে এতিয়া আমি এবাৰ পঢ়ি চাও যে একচুয়ালি কেনেকুৱা হয় এতিয়া চোৱা এই যে ডবাৰেনাৰ ট্ৰায়াড আছে ওকে যেটো কি আছে ডবাৰেনাৰৰ ট্ৰায়াড আছে এই ডবাৰেনাৰ ট্ৰায়াডটো একচুয়ালি কি হয় অলপ আমি বুজি চাও চোৱা তেওঁ ক'লে যে ডবাৰেনাৰে দেখুৱাইছিল যে ট্ৰায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান হয় অৰ্থাৎ ইহঁতক যদি আমি ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা আৰম্ভ কৰি সজাই দিওঁ তেনেহলে মাজৰটোৰ যেটো ভৰ হ'ব ওকে মাজৰটোৰ যেটো ভৰ হ'ব সেই ভৰটো কি হ'ব বাকি দুটাৰ ভৰৰ গড় সমান হ'ব গড়ৰ মান এভাৰেজ হ'ব এভাৰেজ বুজি পোৱা নাই ধৰা তোমাৰ বন্ধু এজনৰ কিমান আছে ধৰা সাপোজ 10 টকা আছে ওকে কিমান আছে ধৰা 10 টকা আছে এতিয়া ইয়াৰ যদি 10 টকা থাকে ধৰা তোমাৰ ধৰা 20 টকা আছে ওকে তেনেহলে এভাৰেজ কিমান থাকিল জানানে 10 আৰু 20 প্লাস কৰি 2 এৰে ভাগ কৰি দিয়া 30/2 অৰ্থাৎ 15 টাকা আছে অৰ্থাৎ এভাৰেজ তোমালোকৰ তাতে কিমান টাকা আছে এভাৰেজত কিমান টাকা আছে গড় কিমান টাকা আছে 15 টাকা আছে এটো হৈছে এভাৰেজ এটো হৈছে গড় মান বুঝলা এটা চোৱা ইয়াতে লিথিয়াম সোডিয়াম পটাছিয়াম এটা ট্রাইড হয়
ঠিক তেনেকৈ কেলছিয়াম, ষ্ট্ৰণ্টিয়াম, বেৰিয়াম এইটো এটা ট্ৰাইড হয়। চেমভাৱে ক্লৰিন, ব্ৰমিন, আয়ডিন এইবিলাক এটা ট্ৰাইড হয়। আৰু এই ট্ৰাইড তিনিটা অতি ইম্পৰ্টেণ্ট হয়, বুজিলা? মুখস্থ কৰিব লাগিব, মনত ৰাখিব লাগিব এই ট্ৰাইড তিনিটা। তোমাক অপশ্যন হিচাপত কুৱেশ্যনত দিয়া থাকিব যে তলৰ কোনটো এটা ট্ৰাইড নহয়, বুজিছা? কোনটো এটা ট্ৰাইড নহয়। চ' ই এটা ট্ৰাইড হয়, ইও এটা ট্ৰাইড হয়, এণ্ড ইও এটা ট্ৰাইড হয়। কিন্তু এনেকুৱা এটা অপশ্যন দিয়া থাকিব যিটো নহয়, গতিকে তুমি যদি তিনিটা মনত ৰাখা তেনেহ'লেহে হ'ব, মানে কুৱেশ্যনটো তোমাৰ ৰাইট হ'ব, হয়নে? চ' এইজন চোৱা, এইজন আছিলে ডবাৰাইনাৰ বিজ্ঞানী, বুজিছা? চ' যদি এটা কথা আমি লক্ষ্য কৰোঁ, চাবাচোন, এই তিনিটাৰ ভৰ, অ'কে, এই তিনিটাৰ ভৰৰ কথা অলপমান লক্ষ্য কৰোঁ, চাবাচোন। এই তিনিটাৰ ভৰৰ কথা যদি লক্ষ্য কৰোঁ, ক্লৰিন, ব্ৰমিন, আয়ডিন, হয়নে? এতিয়া চাবা ক্লৰিনৰ ভৰ কিমান হয়? 35.5 হয়। আৰু আয়ডিনৰ ভৰ কিমান হয়? 126 হয়। 35.5 আৰু ই কিমান আছে? 126.9। এই দুটা প্লাছ কৰিবা। প্লাছ কৰিলে চাবা 2ৰে ভাগ কৰিলে কিমান আহিব জানা? 2ৰে ভাগ কৰিলে আহিব 79.9। এই দুটাক প্লাছ কৰি ভাগ কৰিলে গড় মান নিৰ্ণয় কৰিলে 79.9 আহিব, যিটো আমাৰ কি হ'ব? এই মাজৰটোৰ ভৰ হ'ব, ব্ৰমিনৰ কি হ'ব? ভৰ হ'ব। এই কথাটো একচুৱেলি ডবাৰাইনাৰে প্ৰমাণ কৰিছিল তেওঁৰ ট্ৰাইডটোৰ দ্বাৰা, বুজিলা? যেনেকৈ তুমি এইকেইটাও কৰিব পাৰা, এইকেইটাও লিথিয়াম, ছডিয়াম, পটাছিয়াম, এইকেইটা কৰিলে তোমাৰ ছডিয়ামৰ প্ৰায় 22.9 আহি যায়, বুজিলা? ইয়াতে তাৰমানে লিথিয়ামৰ কিমান হয়? 6.9 হয়, 6.9 হয়। পটাছিয়ামৰ কিমান হয়? 39, বুজিলো? এতিয়া আমি চাবা নেক্সট কৰিম যে এই যিজন ডবাৰাইনাৰ আছিল, অ'কে, এই যিজন ডবাৰাইনাৰ আছিল, এই ডবাৰাইনাৰে যিকেইটা বনালে মাত্ৰ 3টা ট্ৰাইডহে বনাইছিল। অৰ্থাৎ যিকেইটা মৌল আছিলে তেতিয়া, সেই মৌলকেইটা সকলোকেইটাৰে তেওঁক বৰ্গীকৰণ কৰিব পৰা নাই, তেওঁক ভাগ কৰিব পৰা নাই, মানে তেওঁৰ সূত্ৰটো মিল খোৱা নাই একচুৱেলি। যাৰ কাৰণে এইটো এটা কি হৈ গ'ল? সীমাবদ্ধতা হৈ গ'ল, আৰু তেওঁৰ সূত্ৰটো, তেওঁৰ তালিকাখন বেছি দিন নচলিল, মানুহে একচেপ্ট নকৰিলে, ঠিক আছে? চাবা কি কৈছে? বৰ্তি থকা সকলো মৌলৰ শ্ৰেণীবিভাজন হোৱা নাছিল। যিকেইটা মৌল আছিল সেই তেতিয়া ডবাৰাইনাৰ দিনত 53টা মৌল আৱিষ্কাৰ হৈছিল। ডবাৰাইনাৰ দিনত 53টা মৌল আৱিষ্কাৰ হৈছিলে। এই 53টাৰ ভিতৰত তেওঁ কেৱল 3টা ট্ৰাইডহে চিনাক্ত কৰিব পাৰিছিল, অৰ্থাৎ 9টা মৌল বা কেৱল 3টা ট্ৰাইডহে চিনাক্ত কৰিব পাৰিছিল, বাকীবোৰ চিনাক্ত কৰিব পৰা নাই। যাৰ কাৰণে ই এটা কি হৈ গ'ল? সীমাবদ্ধতা হৈ গ'ল। আৰু কৈছে এই ত্ৰিমৌল শ্ৰেণীবিভাজন, ত্ৰিমৌল বুলি কিয় ক'লে? কাৰণ 3টা কৰি মৌল আছে, সেইকাৰণে এই ত্ৰিমৌল শ্ৰেণীবিভাজন সকলো ক্ষেত্ৰত প্ৰয়োগ হোৱা নাছিল। মানে যিমান কেইটা আছে সেই সকলোকেইটা ক্ষেত্ৰত প্ৰয়োগ হোৱা নাই, কেৱল 3টা ট্ৰাইডৰহে মানে সফল হ'ল, যে একচুৱেলি এই সূত্ৰটোৱে কেৱল 3টা ট্ৰাইডহে চিনাক্ত কৰিব পাৰিছিল এই সূত্ৰটোৰ দ্বাৰা। বাকীবোৰ কি কৰিব? সেইকাৰণে তেওঁৰ সূত্ৰটো কি হৈ গ'ল? বিফল হৈ গ'ল, বুজিলা? চ' ডবাৰাইনাৰৰ সময়ত কেৱল 53টা মৌল আৱিষ্কৃত হৈছিল। আৰু এইটো এটা ইম্পৰ্টেণ্ট কথা হয় যে ডবাৰাইনাৰ দিনত কিমানটা মৌল আৱিষ্কাৰ হৈছিল? 53টা মৌল আৱিষ্কাৰ হৈছিল। এইটো আমি মনত ৰাখিব লাগিব, হ'ব? বুজিছা? অ'কে, চ' এতিয়া ইয়াৰে পৰা কিছুমান মৌলৰ পাৰমাণৱিক ভৰ আমি মুখস্থ কৰিলে বা মনত ৰাখিলে বেছি ভাল হ'ব, ঠিক আছেনে? চাবাচোন ইয়াতে চাবা তোমাৰ চোৱা, এই পাৰমাণৱিক সংখ্যাৰ ডাবুল হয় কি হয়? পাৰমাণৱিক ভৰ ডাবুল, কিন্তু গোটেইকেইটা নহয়, কেইটামান
ব্যতিক্রম আছে দিয়া বুঝছা। যেহেতু হাইড্রোজেন আছে 1 1 ঠিকই আছে, তোমার বেরিলিয়াম আছে 4 কিন্তু 8 হব লাগছিল 9 হয়েছে, নাইট্রোজেন 7 ইয়াতে কিমান হয়েছে 14 হয়েছে ঠিকই আছে, এইটো 9 হব লাগিছিল কিমান 18 হয়েছে কিমান 19 মানে এটা কি ফ্লোরিনৰ। মেগনেছিয়ামৰ 12 হয়েছে কিমান 24 ডাবল হয়েছে, সিলিকনৰ 14 28 ঠিকই আছে, সালফাৰৰ 16 হয়েছে কিমান 32 ঠিকই আছে হয়নে। পটাছিয়ামৰ কিমান 19 কিমান হ'ব ইয়াৰ 39 39 ওকে। আৰু তোমাৰ ক্ৰমিয়াম এইবিলাক চাব পাৰা। ক্ৰমিয়ামৰ ধৰা নালাগে, কেইটামান ইম্পৰ্টেণ্ট চাই কৰিলে হৈ যায় বুজিছা। হাইড্ৰজেন হিলিয়াম লিথিয়াম নাই হয়নে। চ' ইয়াতে কাৰ্বনৰ কি আছে 6 12 হ'ব, অক্সিজেন চোৱা 8 নম্বৰ 16 হ'ব, সোডিয়াম চোৱা 11 নম্বৰ কিমান হয় 23 হয় 23 হয়, এলুমিনিয়াম চোৱা 13 নম্বৰ 27 হয়। এইবিলাক মনত ৰাখিব লাগিব ঠিক আছে। আৰু ক্লৰিনটো মনত ৰাখিব লাগিব 17 নাম্বাৰ, বাট কিমান হয় হ'ব লাগিছিল 34 বাট কিমান হৈছে 35.5 হৈছে 35.5 হৈছে। কেলছিয়াম চোৱা 20 কিমান হৈ গ'ল 40, এইটো মনত ৰাখিব লাগিব ঠিক আছে। অলপ কেইটা যিকেইটা আমাৰ সচৰাচৰ ব্যৱহাৰ হয় সেইকেইটাহে মনত ৰাখিব লাগে, বাকীবোৰ প্ৰয়োজন নাই। এতিয়া যেতিয়া যেতিয়া তোমাৰ হেৰি হ'ল ডবাৰাইনাৰৰ যিটো বিফল হ'ল ডবাৰাইনাৰ ট্ৰাইডটো, তাৰপিছত এজন বেলেগ ব্যক্তি এজনে চেষ্টা কৰিছিল। সেই বেলেগ ব্যক্তিজনৰ নাম কি আছিলে জানা, বেলেগ ব্যক্তিজনৰ নাম আছিলে নিউলেন্স। আৰু নিউলেন্সে তিনিটা কৰি মৌল ভাগ কৰা নাই, তেওঁ ভাগ কৰিছিল 8টা কৰি মৌল। তেওঁ ভাগ কৰিছিল কেইটা কৰি মৌল 8টা কৰি মৌল। এতিয়া 8টা কৰি মৌল যদি ভাগ কৰিছে, যাৰ কাৰণে তেওঁৰ যিটো সূত্ৰ আছিলে সেই সূত্ৰটোৰ নাম দিছিলে অষ্টক সূত্ৰ ঠিক আছে। 8টা কৰি লিষ্ট বনাইছিলে, যাৰ কাৰণে তেওঁৰ সূত্ৰটোৰ তেওঁৰ হেৰিটো মডেলটোৰ নাম দিছিলে কি নিউলেন্সৰ অষ্টক সূত্ৰ। নিউলেন্স বিজ্ঞানীজনৰ নাম আছিলে। চ' ডবাৰাইনৰ দিনত কিমানটা 53টা মৌল আৱিষ্কাৰ হৈছিল ডবাৰাইনৰ দিনত, কিন্তু নিউলেন্সৰ দিনত নিউলেন্স আহোঁতে তেতিয়ালৈকে অলৰেডি 56টা মৌল আৱিষ্কাৰ হৈ গৈছিল বুজিলা। 56টা মৌল অলৰেডি আৱিষ্কাৰ হৈ গৈছিল। চ' সিহঁতৰ কেনেকৈ ভাগ কৰিছিলে 8টা নিয়ম কৰি 8টা কৰি চাবা। মই অলপ যিটো আমাৰ সংগীতৰ সুৰ আছে না, ভাৰতবৰ্ষৰ যিটো সংগীতৰ সুৰ আছে কেনেকুৱা আছে সা ৰে গা মা পা ধা নি আছে নে নাই আছে। চ' ইয়াতে চাবাচোন সা ৰে গা মা পা ধা নি, এগেইন আহি যাও ইয়াতে আহি যাও সা। অৰ্থাৎ চোৱা এই যিটো হাইড্ৰজেন আছে না, হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিলে সা ৰে গা মা পা ধা নি সা এগেইন, অৰ্থাৎ মানে সা লৈকে আহোঁতে এগেইন ফ্লৰিনত লগ হ'ল। চ' আমি ক'ব লাগিব মানে কি তেওঁ কৈছিল যে এই দুটা মৌলৰ ধৰ্মবোৰ ছেম হ'ব। ধৰ্মবোৰ মানে কি যোজ্যতা হ'ব পাৰে হয় নে, এনেকুৱা কথা হ'ব পাৰে। চ' এগেইন ইয়াৰে পৰা যদি আৰম্ভ কৰা, ধৰা ইয়াৰে পৰা যদি আৰম্ভ কৰা বা তুমি যদি লিথিয়ামৰ পৰা আৰম্ভ কৰি তেতিয়া লিথিয়ামৰ পৰা আৰম্ভ কৰিলে লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন সোডিয়াম ওকে। মানে কি সা ৰেৰ পৰা আৰম্ভ কৰিছো না, সা ৰেৰ পৰা আৰম্ভ কৰিছো ৰে গা মা পা ধা নি সা ৰে, এগেইন ৰে আহিছো, ইয়াতে কি আহিছো এগেইন ৰে আহিছো। অৰ্থাৎ এই দুটা মৌলৰ ধৰ্মবোৰ কি হ'ব ছেম হ'ব। গতিকে এইকেইটা মৌলৰ এনেকুৱা গোটেইকেইটা মৌলৰ ধৰ্মবোৰ ছেম হ'ব। চ' এইটো ভালেই মিলি আছে যদিও কিন্তু পিছত কিন্তু মিলা নাই একচুৱেলি ঠিক আছে। পিছত কিন্তু মিলা নাই, কেনেকৈ মিলা নাই যে তোমাৰ চোৱা ইয়াতে একেলগে দুটা স্থান দিছে হয়। তাৰপিছত একচুৱেলি এইটো তোমাৰ এই যিটো কেলছিয়াম আছে ন, এই কেলছিয়ামলৈকেহে মিলিছিল, তাৰে পিছত কিন্তু মিলা নাই। চ' বাকীখিনি আমাৰ ভুল হৈ গ'ল, যাৰ কাৰণে তেওঁৰ এই যিটো নিয়ম আছিলে যিটো অষ্টসূত্ৰ আছিলে সেইটো বিফল হৈছিলে, সেইটো বেলেগ কথা। চ' তেওঁ 8টা কৰি ভাগ কৰাৰ পিছত ভালেখিনি মিলাইছিলে, মিলোৱাৰ পিছত কিন্তু দেখা গ'লে যে কেলছিয়ামলৈকে মিলিছে বাট বাকীবোৰ মিলা নাই। কেনেকৈ মিলা নাই যে এনেকুৱা যিটো ফ্লৰিন ক্লৰিন আছে নহয়, এই ফ্লৰিন ক্লৰিনৰ লগত এই কোবাল্ট আৰু নিকেল, ইয়াৰ নাম কিন্তু কোবাল্ট হয় বুজিছা। ইয়াৰ নাম কি হয় কোবাল্ট হয়। কোবাল্ট আৰু নিকেল ইহঁতৰ মিল নাই। কিন্তু ভাই ইহঁতৰ মিল নাই, কিন্তু মিল আছে কাৰ লগত জানা, এই আইৰণৰ লগত। যদি আইৰণৰ লগত মিল আছে তেনেহ'লে ইহঁতক দেখোন ইয়াতেহে জাগা দিব লাগিছিল
বাট ইয়াতে দিয়া নাই, ইয়াতে দিছে। এগেইন তোমাৰ একেলগে দুটাক একেলগে দিছে। চ' এইবোৰ হৈ গ'ল বিফলতা, মানুহৰ চকুত পৰি গৈছে নহয় কেইটাতো মিষ্টেক হৈছে, কেইটাতো ভুল হৈছে। চ' এইটো একচেপ্টেবল নহয়, যাৰ কাৰণে তেওঁৰ মডেলটো বা তেওঁৰ আৰ্হিটো লাহে লাহে বিফল হৈ গ'ল। কিন্তু তেওঁ ষ্টাৰ্টিঙত কি ক'লে যে মৌলসমূহক মৌলসমূহক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে প্ৰতিটো অষ্টক মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ সৈতে একেই হয়। ঠিক আছে, এইটো কি হৈছে তোমাৰ, এইটো হৈছে তেওঁৰ যিটো থিয়ৰী, সেইটো যে যদি তোমাৰ মৌলসমূহক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাব দিছে। ঠিক আছে, ষ্টাৰ্টিঙত কিন্তু আমি যিটো আধুনিক পৰ্যাপ্ত তালিকা চাই আছো সেইটো কিন্তু তোমাৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি, কিন্তু বাকী যিবিলাক আগতে আছিল সেইকেইটা গোটেইকেইটা তোমাৰ কি আছিল জানা, গোটেইকেইটা আছিল পাৰমাণৱিক সংখ্যাৰ ওপৰত নহয়, পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি, আৰু যাৰ কাৰণে তোমাৰ মিলা নাই বস্তুবিলাক। কিন্তু আজিকালি সকলোবিলাক ছেট আউট হৈ গৈছে, টেনশ্যন নাই। চ' এইটো যদি আহে তোমাৰ নিউলেন্সৰ অস্ত্ৰ সূত্ৰ কি বুলি লিখিব যায়, তেনেহ'লে তুমি এইটো লিখিব লাগিব যে মৌলসমূহক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে প্ৰতিটো অষ্টম মৌল ধৰ্ম প্ৰথমটো মৌলৰ সৈতে একে হয়। এইটো আমি লিখিব লাগিব। ঠিক আছে, আৰু ইয়াতে কৈছো যে নিউলেন্সৰ সময়ত কেৱল 56টা মৌলহে আৱিষ্কাৰ হৈছিল, কিন্তু ডবাৰাইনৰ দিনত কিন্তু 53টা হৈছিল। ডবাৰাইনৰ দিনত কিমানটা হৈছিল? 53টা হৈছিল। ডবাৰাইনৰ দিনত 53টা হৈছিল, কিন্তু নিউলেন্সৰ দিনত কিমানটা হৈছে? 56টা হৈছে। বুজিছো আমি? ঠিক আছে, চাবা এইটো আমি ক'লো হয় নে? এইটো কৈ দিয়া হ'ল। এতিয়া আমি চোৱা ইয়াৰ লিমিটেশ্যনত আহি যাওঁ। ইয়াৰ যিটো লিমিটেশ্যন আছে অৰ্থাৎ সীমাবদ্ধতা আছে, এইটো কিন্তু তোমাক কুৱেশ্যন সুধি দিয়ে পৰীক্ষাত। ঠিক আছে, কেনেকৈ সুধিব যে দুটা সীমাবদ্ধতা লিখা, কাৰ সীমাবদ্ধতা লিখা? নিউলেন্সৰ দুটা সীমাবদ্ধতা লিখা, কিমান মাৰ্কৰ আহিব? 2 মাৰ্কৰ আহিব। এনেকৈ আহা দেখা যায়। বুজিলো? চোৱা, নিউলেন্সৰ অষ্টসূত্ৰটো কেৱল কেলছিয়াম মৌললৈকেহে প্ৰযোজ্য আছিল। অলৰেডি মই কথাটো ক'লো তোমাক, হয়নি? যে নিউলেন্সৰ অষ্টসূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা দেখা গৈছিল। এইটো আমি কৈ দিলো। কেলছিয়ামৰ পিছত আৰু ইয়াৰ মিল দেখা পোৱা নাই। 2 নম্বৰ কৈছে নিউলেন্সে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল। অ'কে, 56টা তেতিয়ালৈকে আৱিষ্কাৰ হৈছিল, সেইকাৰণে 56টা বুলিহে জানিছিল। আৰু ভৱিষ্যতে কোনো অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়ে ধৰিছিল। আৰু কৈছে যে 56টা আৱিষ্কাৰ হ'ল, ঠিকেই আছে, কিন্তু ইন ফিউচাৰ কোনো ধৰণৰ আৰু বেলেগ মৌল আৱিষ্কাৰ নহয়। কিন্তু একচুৱেলি এইটো ভাবিব লাগিছিল যে যিটো তোমাৰ ডবাৰাইনাৰ দিন আছিল, ডবাৰাইনাৰ দিনত 53টা আছে, তেনেহ'লে মোৰ দিনত নিউলেন্সৰ দিনত যদি 56টা আৱিষ্কাৰ হয়, অৰ্থাৎ 3টা মৌল আৱিষ্কাৰ হৈছে, তেনেহ'লে ইন ফিউচাৰ কিজানি আৰু বেলেগ মৌল আৱিষ্কাৰ হ'ব পাৰে, হয় কি নহয়? এই কথাটো ভাবিব লাগিছিল, যিহেতু এজন বিজ্ঞানী মানুহ হয়। কিন্তু কি ক'লে জানা, কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিষ্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্টসূত্ৰৰ লগত খাপ খোৱা নাছিল। এনেই কেলছিয়ামলৈকে প্ৰযোজ্য হৈছিল, কেলছিয়ামৰ পিছৰ কেইটাত এনেই মিলা নাই। ইন ফিউচাৰ যিবিলাক আৰু আৱিষ্কাৰ হ'ল সেইবিলাক আৰু মিলা নাই। গতিকে মানুহেতো তেওঁৰ কথা মানি নলয় এই বস্তুটো, যে নহয় এনেকুৱাতো মিল খোৱা নাই, গতিকে আমি কেনেকৈ মানি লওঁ? চ' এইটো এটা মানে বিফলতা হৈ গ'ল। ঠিক আছে, আৰু আছে কবাল্ট নিকেলৰ কথা আহিব ৰ'বা। এতিয়া চাওঁ 3 নম্বৰত কৈছে নিউলেন্সে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল এটা স্থানত দুটাকৈ মৌলক স্থান দিয়াই নহয়, ধৰ্মৰ মিল নথকা কিছুমান মৌলক একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছিল, যেনেকুৱা ইয়াতে। ইয়াতে এটা জাগাতে দুটা মৌল স্থান দিছে, তথাপি এই ফ্ল'ৰিন আৰু ক্ল'ৰিনৰ লগত ইয়াৰ কোনো মিল নাই, তথাপি এক জাগাতে জাগা দি দিলে। কিন্তু য'ত নেকি তোমাৰ এই আইৰণৰ লগত কোবাল্ট আৰু নিকেলৰ মিল আছিল, কিন্তু আইৰণক ছেপাৰেট কৰি দিলে, কোবাল্ট আৰু নিকেলক বেলেগ কৰি দিলে। গতিকে মানুহৰ এই বস্তুটো চকুত পৰি গ'ল যে এইটো একচুৱেলি ভুল হৈছে, মিষ্টেক হৈছে, যাৰ কাৰণে এইবিলাক এটা নিমিটেশ্যন আহি গ'ল। চ' যেনে কোবাল্ট আৰু নিকেলৰ স্থান একেটা, হয় ঠিকেই আছে, একে জাগাত স্থান দিছিল, আৰু ইহঁতক ফ্ল'ৰিন, ক্ল'ৰিন আৰু ব্ৰমিনৰ সৈতে একেটা স্তম্ভতে ৰখা হৈছে। একেটা স্তম্ভতে ৰাখিছিল নে? ৰাখিছিল। এইবোৰ মৌলৰ ধৰ্ম একেবাৰে পৃথক, যিবিলাক ধৰ্ম বুলি কি আছে পৃথক হৈছে, মানে এইবিলাক একে ধৰ্ম নহয়। কিন্তু কাৰ লগত মিল আছিল? আইৰণৰ লগত মিল আছিল। আইৰণৰ ধৰ্ম কোবাল্ট আৰু নিকেলৰ লগত মিলে যদিও এই মৌলকেইটাক আঁতৰাই ঠাই দিয়া হৈছে।
বেলেগ জাগাত স্থান দি দিলে, যাৰ কাৰণে হৈ গ'ল প্ৰব্লেম, মানুহৰ চকুত পৰি গ'ল, হৈ গ'ল বিফলতা। বুজিলো? ঠিক আছে, অ'কে। ইয়াতেও দুটা স্থান দিছে হয়নে, একেলগে ইয়াতেও দুটা স্থান দিছে, ইহঁতৰ মিল নাই। এনেই ভালেই আছিল, বেয়া নহয়, এনেই বেয়া নহয়, ভালে আছিল বস্তুবিলাক। এতিয়া কথা হৈছে যে এই নিউলেন্স আহিলে, নিউলেন্সত কিছুমান কথা ভাল লাগিল মানুহৰ, কিছুমান কথা ভাল নালাগিল, তেওঁৰ কিছুমান বিফলতা মানুহে বাহিৰ কৰি দিলে, যেনেকুৱা হয় একচুৱেলি। চ' ইয়াৰ পিছৰ যিজন ব্যক্তি আহিল, সেই ব্যক্তিজন হৈছে মেণ্ডেলিভ। সেই ব্যক্তিজন কি? মেণ্ডেলিভ। যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা। এতিয়া মেণ্ডেলিভ নামৰ বিজ্ঞানী আহিল, ডবাৰেনাৰ আহিল, নিউল্যান্স আহিল, এতিয়া কোন আহিল? মেণ্ডেলিভ আহিল। ইয়াৰ পিছত আকৌ হেনৰি মজলি ডাঙৰীয়া আহিব। চ' তোমাৰ মেণ্ডেলিভৰ যিটো পৰ্যাবৃত্ত তালিকা আছে, সেই পৰ্যাবৃত্ত তালিকাত তেওঁ কোনো ধৰণৰ 3টা মৌল লোৱা নাই, কোনো ধৰণৰ 8টা মৌল লোৱা নাই, একো লোৱা নাই। ঠিক আছে, এইজন হৈছে মেণ্ডেলিভ। চ' তেওঁ চিম্পুল কথা ক'লে যে মৌলসমূহৰ ভৰসমূহ সৰুৰ পৰা ডাঙৰলৈ মই সজাই দিম, আৰু ইহঁতৰ ভৰ যিমান লাহে লাহে বৃদ্ধি হৈ যাব, ইহঁতৰ ধৰ্মবোৰো চেঞ্জ হৈ যাব। এটা লাইনে কৈ দিলে, ঠিকেই আছিল কিন্তু দেই। তেওঁৰ যিটো মডেল আছিলে, তেওঁৰ যিটো তোমাৰ এই যিটো তেওঁৰ যিটো আছিল তালিকা আছিলে, পৰ্যাপ্ত তালিকা আছিল, সেইটো বহু দিনলৈকে চলিছে। যেতিয়ালৈকে আমি আধুনিক পৰ্যাপ্ত তালিকাখন নাপালো, তেতিয়ালৈকে বহুত বছৰ চলিছিল এইটো। কাৰণ ইয়াতে মানে ইমান ভুল নাছিল, ভুল আছিল কাৰণেতো সেইটো সলাই আমি আজিকালি আধুনিক পৰ্যাপ্ত তালিকা ইউজ কৰি আছো, বাট ইমান ভুল নাছিল। ঠিক আছে, এতিয়া চাবা, তেওঁ চিম্পুল কৰি ক'লে, একেবাৰে ধুনীয়াকৈ কৰি ক'লে, কৈছে যে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিতক্ৰমত পৰ্যায়ক্ৰমে সলনি হ'ব। অৰ্থাৎ লাহে লাহে যেতিয়া পৰমাণুবিলাকৰ ভৰ বৃদ্ধি হ'ব, ঠিক আছে, তেনেকৈ মৌলবোৰৰ ভৰ বৃদ্ধি হ'ব, তেতিয়া ইহঁতৰ ধৰ্মবোৰো চেঞ্জ হৈ যাব। চোৱা, মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। ঠিক আছে, আৰু আৰু এই মেণ্ডেলিভৰ দিনত কিন্তু 63টা মৌল আৱিষ্কাৰ হৈছিল, বুজিছা? 53, 60, 56 আৰু 63টা মৌল আৱিষ্কাৰ হৈছিল। ঠিক আছে, 63 এলিমেণ্টছ ৱেৰ নন। এতিয়া কথা হ'ল, চোৱা, এই যিবিলাক ইয়াতে তালিকা আছে, এনেকৈ চোৱা, এনেকৈ কিছুমান ভাগ দিয়া আছে, আৰু এনেকৈ কিছুমান ভাগ দিয়া আছে নাই? এইফালে চোৱা, 1 2 3 4 5 6 7 8টা আছে। এইফালে চোৱা, 1 2 3 4 5 6 7টা আছে নে নাই? চ' ইহঁতক তেওঁ কি ক'লে? কিছুমানক তেওঁ ক'লে বৰ্গ, মানে গ্ৰুপ, স্তম্ভবোৰক। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থিয় স্তম্ভবোৰক কি ক'লে? বৰ্গ ক'লে। থিয় স্তম্ভবোৰ মানে কি? এনেকুৱা 1 2 3, এইবিলাকক হৈছে বৰ্গ। আৰু অনুভূমিক এনেকুৱা এইবিলাকক কোৱা হ'ল পিৰিয়ড, অৰ্থাৎ পৰ্যায়। যেনেকুৱা তোমাৰ এইটো, এইবিলাক হ'ল বৰ্গ। এইবিলাক কি? পৰ্যায়। এইবিলাক কি? পৰ্যায়। বুজিছা? তেনেহ'লে তেওঁৰ দিনত কেইটা বৰ্গ থাকিল? 1 2 3 4 5 6 7 8, আৰু পৰ্যায় কেইটা থাকিল? 1 2 3 4 5 6 7। এইটোও পৰীক্ষাত আহিব, বুজিলো? এইটোও পৰীক্ষাত আহিব। চ' এইটো হ'ল তেওঁৰ তালিকা, বুজিছা? এইটো হ'ল তেওঁৰ তালিকা। আৰু ইহঁতক মানে ই তোমাৰ কি কৰিছে জানানে? অক্সাইডবোৰতে বেছি গুৰুত্ব দিছিল। ধাতুৰ অক্সাইড কেতিয়া হয় জানা? মৌলৰ অক্সাইড কেতিয়া হয়? যেতিয়া তোমাৰ অক্সিজেন যোগ হয়, তেতিয়া অক্সাইড হয়। তেওঁ অক্সাইডত বেছি গুৰুত্ব দিছিলে। চাবা, মই লাহে লাহে আলোচনা কৰিম। এতিয়া চোৱা, তেওঁ কি কৰিছিলে? যিবিলাক নীতি নিয়ম মানি চলিছিলে তেওঁৰ পৰ্যাপ্ত তালিকাখন বনাওঁতে, সেইবিলাকৰ কুৱেশ্যন পৰীক্ষাত আহি যায়। কেনেকুৱা আহি যায় জানা? যে মেণ্ডেলিভৰ পৰ্যাপ্ত তালিকাখন যুগুতাওঁতে, মানে বনাওঁতে কি কি নিয়ম তেওঁ মানি চলিছিল, এই কুৱেশ্যনটো পৰীক্ষাত অহা দেখা যায়। এতিয়া চোৱা, ইয়াতে চাবা,
যে মেণ্ডেলিভে তেওঁৰ পৰ্যাপ্ত তালিকা তৈয়াৰ কৰোঁতে মানি চলা নীতিসমূহ, যে কি কি নীতি মেণ্ডেলিভে তেওঁৰ তালিকাখন বনাওঁতে মানি চলিছিল, কি কি নীতি মানি চলিছিল। পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল, মানে সৰুৰ পৰা বেছিলৈকে সজাইছিল, বুজিছা। আৰু তেওঁ কিছুমান খালী ঠাইও ৰাখি গৈছিল, চাবা তুমি ইয়াতে চাবা কিছুমান, ইয়াতে চোৱা খালী জাগাও ৰাখি গৈছে, কি ধুনীয়া কাম কৰিছে বুজিছা। নিউলেণ্ডছৰ নিচিনা কাম কৰা নাই, ইয়াতে তেওঁ খালী খালী জাগাবোৰো ৰাখিছে, এনেকৈ খালী জাগাবোৰো তেওঁ ৰাখিছে, চাইছা। মেণ্ডেলিভে মৌলসমূহক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। এইটো 1 নম্বৰ নিয়ম, যে সৰুৰ পৰা মানে যাৰ ভৰ কম তাক আগত স্থান দিছে, যাৰ ভৰ বেছি তাক পিছত স্থান দিছে, তাৰ আৰু অলপমান বেছি তাক পিছত স্থান দিছে, এনেকুৱা কৰিছে তেওঁ। এইটো হৈছে 1 নম্বৰ নিয়ম, যিটো আমাৰ ইম্পৰ্টেণ্ট নিয়ম, ঠিক আছে। এইটো লিখিবা যদি পৰীক্ষাত আহে। আৰু কৈছে কি মৌলসমূহে গঠন কৰা হাইড্ৰক্সাইড মানে যেতিয়া OH লগ লাগে, হাইড্ৰক্সাইড আৰু অক্সাইডবোৰৰ গুণগত বৈশিষ্ট্যৰ আধাৰত মৌলবোৰ শ্ৰেণীভোজন কৰোঁতে বিশেষ গুৰুত্ব দিছিল। যেতিয়া তেওঁ শ্ৰেণীভোজন কৰিলে তেতিয়া তেওঁৰ অক্সাইড, যেতিয়া অক্সিজেন যোগ কৰা হয় অক্সাইড হৈ যায়, অক্সাইডবোৰৰ ওপৰত বেছি গুৰুত্ব দিছে, সেইবিলাকৰ ধৰ্মৰ ওপৰত বেছি গুৰুত্ব দিছে। এইটো নিয়ম, এইটো তেওঁ মানি চলিছে, যে মই অক্সাইড যিটো গঠন কৰিব সেই অক্সাইডৰ ওপৰত আমি বেছি গুৰুত্ব দিম, বুজিছা। এতিয়া এই দুটা হ'ল তেওঁ মানি লোৱা নীতি, যেতিয়া তেওঁ বনাইছিলে এই দুটা হ'ল নীতি। এতিয়া নীতি যে হ'ল বা তোমাৰ নীতি, এইবিলাক নীতি ব্যৱহাৰ কৰি বনাইছে, তেনেহ'লে আৰু মানুহে একচুৱেলি তেওঁৰ মডেলটো, তেওঁৰ পৰ্যাপ্ত তালিকাখন কিয় মানি ল'লে, কিয় বহুত দিনলৈকে এইটো সফল হৈ থাকিল, এইটোও কুৱেশ্যন আহে। যে মেণ্ডেলিভৰ পৰ্যাপ্ত তালিকাৰ দুটা সফলতা লিখা, যে কেনেকৈ সফল হ'ল, কি হ'ল, এইটো লিখিবলৈ দিয়ে প্ৰশ্ন, বুজিলো। এইবিলাক টাইম নালাগে ধৰা পঢ়িবলৈ, কিন্তু আধুনিক পৰ্যাপ্ত তালিকাখনত টাইম লাগিব অলপমান। এতিয়া চোৱা কৈছে যে মেণ্ডেলিভে পৰ্যাপ্ত তালিকাখনত ঠাই বিশেষে বেছি পাৰমাণৱিক ভৰৰ মৌল একতাক তাতকৈ সামান্য কম পাৰমাণৱিক ভৰৰ মৌল এটাতকৈ আগত ঠাই দিছিল। উদাহৰণস্বৰূপে তালিকাখনত কোবাল্টৰ ভৰ কিমান 58.9, কোবাল্টক নিকেল পাৰমাণৱিক ভৰ 58.7ৰ আগত ঠাই দিয়া হৈছিল। তালিকাখনত কোবাল্ট পাৰমাণৱিক ভৰ কিমান 58.9ক, নিকেল 58.7ৰ আগত ঠাই দিয়া হৈছিল। 2 নম্বৰ চোৱা, মেণ্ডেলিভে তেওঁৰ তালিকাখনত কিছুমান খালী ঠাই এৰি গৈছিল, আৰু এই খালী ঠাইবোৰত সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ উপস্থিতিৰ বিষয়ে মেণ্ডেলিভে ভৱিষ্যতবাণী কৰিছিল। এইটো এটা ধুনীয়া কাম কৰিছে তেখেতে। ধুনীয়া কাম এই কাৰণে হ'ল যে তোমাৰ ইয়াতে চাবা এইবিলাক খালী জেগা হয়নে, এইবিলাক খালী জেগা ৰাখিছে, আৰু কৈছে তেওঁ কৈছে কি, তেওঁ কৈছে যে তোমাৰ ইয়াতে ইন ফিউচাৰ বেলেগ বেলেগ মৌল আৱিষ্কাৰ হ'ব, যিবিলাক মৌলই এই খালী জাগাবোৰ দখল কৰিব, ঠিক আছে। এই কথাটো বহুত ভাল কথা ক'লে। আৰু যেতিয়া ইন ফিউচাৰত বহুত মৌল আৱিষ্কাৰ হ'ল, যিবিলাকক ইয়াতে আমি জাগাও দিব পাৰিলোঁ, কিন্তু বেছিবিলাকক দিব পৰা নাই, কিছুমানক দিব পাৰিছোঁ, কিছুমানক আমি কি কৰিব পৰা নাই, দিব পৰা নাই জাগা। এতিয়া চাবা আৰু একেটা বৰ্গত থকা পূৰ্বৱৰ্তী মৌলটোৰ নামৰ আগত সংস্কৃত শব্দ একা যোগ কৰি মেণ্ডেলিভে এই মৌলবোৰৰ নামো দিছিল। এতিয়া তাৰমানে কি কৈছে জানা, যিবিলাক মৌল ইন ফিউচাৰ আৱিষ্কাৰ হ'ব না, সেইবিলাকক কি কৰিলে তেওঁ নাম দিলে একা, আগত মানে তোমাৰ একা হ'ব, একা হোৱাৰ পিছত তেওঁ কি হ'ব, কিবা এটা নাম হ'ব। আৰু তেওঁ মানে কিছুমান নামো দি গৈছিল, যেনেকুৱা তোমাৰ কিছুমান এটা মৌল আৱিষ্কাৰ হোৱা নাই, আৱিষ্কাৰ হোৱা নাই অনাৱিষ্কৃত মৌল স্কেণ্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়ামক
তাৰ মানে তেতিয়া স্কেন্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়াম মৌল আৱিষ্কাৰ হোৱা নাই, কিন্তু ইহঁতৰ নাম অলৰেডি দি থৈ গৈছে। কি দি থৈ গৈছে জানা? মেণ্ডেলিভে ক্ৰমে একা বৰণ, একা এলুমিনিয়াম আৰু একা সিলিকন নাম দিছিল। তেতিয়া কিন্তু আৱিষ্কাৰ হোৱা নাই, মূলতো স্কেন্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়াম আৱিষ্কাৰ হোৱা নাই। তথাপি মেণ্ডেলিভে ইহঁতক নাম দি থৈ গৈছে যে ইয়াতে যিবিলাক মৌল আৱিষ্কাৰ হ'ব, ইয়াতে যিবিলাক মৌল আৱিষ্কাৰ হ'ব, যে এই জায়গাটোত যিবিলাক ধৰা যিখিনি খালী জাগা ৰাখি গৈছিল, যে ইয়াতে যিবিলাক মৌল আৱিষ্কাৰ হ'ব সেইবিলাক মৌলৰ নাম হ'ব একা বৰণ, একা এলুমিনিয়াম আৰু একা সিলিকন। এইবিলাক নাম হ'ব, তেওঁ এইবিলাক কৈ গৈছিল আগতে। আৰু চোৱা 4 নম্বৰ চোৱা, সম্ভ্ৰান্ত গেছবোৰ নবেল গেছ। এই নবেল গেছ মানে কিছুমান গেছ যিবোৰ তোমাৰ বহুত দেৰি কৰি আৱিষ্কাৰ হৈছিল, কিছুমান গেছ যিবিলাক কি হৈছিল বহুত দেৰিকৈ আৱিষ্কাৰ হৈছিল। আজি আমি যিটো পদাৰ্থলৈকে ইউজ কৰি আছোঁ সেইটো 18 বৰ্গত পৰে। এই গেছবোৰ বহুত নিষ্ক্ৰিয়। নিষ্ক্ৰিয় মানে কি, তোমাৰ কাৰো লগত ৰিয়েকশ্যন নকৰে অতি সোনকালে, আৰু আমাৰ বায়ুমণ্ডলত এইবোৰ নিচেই কম মাত্ৰাত থাকে, আৰু এইবোৰ অত্যাধিক কম আছে আমাৰ পৃথিৱীত। আমাৰ বায়ুমণ্ডলত কি আছে, কম আছে নিষ্ক্ৰিয় গেছবোৰ, যেনেকুৱা আৰ্গন হ'ব পাৰে, নিয়ন হ'ব পাৰে, এইবিলাক গেছ এইবিলাক বহুত কম আছে, বুজিছা। আৰু এইবোৰ আৱিষ্কাৰ হওঁতে বহুত পলম হৈছিল, মানে দেৰি কৰি আৱিষ্কাৰ হৈছিল। যেতিয়া এইবোৰ আৱিষ্কৃত হ'ল, যেতিয়া এইবোৰ কি হ'ল আৱিষ্কৃত হ'ল, তেতিয়া ইহঁতক তালিকাখনত ইতিপূৰ্বে থকা ক্ৰমৰ কোনো সাল সলনি নকৰাকৈ এটা নতুন বৰ্গত সংস্থাপিত কৰিব পৰা গৈছিল। ৰবা 1 ছেকেণ্ড দেখুৱাইছো তোমালোকক। চ' ইয়াতে কোনো ধৰণৰ বৰ্গৰ সাল সলনি নকৰাকৈ, কোনো ধৰণৰ বৰ্গৰ সাল সলনি নকৰাকৈ, এইবিলাক বৰ্গ আছিলে নে, সাল সলনি নকৰাকৈ পিছত যিবিলাক আমাৰ নিষ্ক্ৰিয় গেছ আৱিষ্কাৰ হ'ল, সেই নিষ্ক্ৰিয় গেছবোৰক ইয়াতে কি কৰিছিল, জাগা দিব পাৰিছিল এই ইয়াতে, বুজিছা। কোনো ধৰণৰ চেঞ্জ নকৰাকৈ, যে কোনো তোমাৰ জাগাটো চেঞ্জ কৰি নহয়, চেঞ্জ কৰা নাই, ডাইৰেক্টলি এটা নতুন বৰ্গত কি কৰিছে, স্থান দিছে, ঠিক আছে। ইয়াতে কি কৰিছে, এটা নতুন বৰ্গত এটা কি কৰিছিলে, স্থান দিছিলে, ঠিক আছে, বুজিছা কথা। অ'কে, যে কোনো ধৰণৰ সাল সলনি কৰা নাই, যিমানখিনি যেনেকুৱা আছিল কোনো ধৰণৰ সাল সলনি কৰা নাই, ছেম টু ছেমে আছে, জাষ্ট খালি এটা নতুন বৰ্গ এটা সংস্থাপিত কৰি দিছে সিহঁতক। এইটো বহুত ভাল কাম এটা হৈছিলে, বৰ ভাল কাম হৈছিলে। চোৱা, এইটো তোমাৰ কেতিয়াবা চোৱা যে একা এলুমিনিয়াম আৰু এটা আছে কি মৌল আছে গেলিয়াম। এই একা এলুমিনিয়ামৰ পাৰমাণবিক ভৰ হয় 68, আৰু ইয়াৰ অক্সাইডৰ সংকেত হয় E2O3, আৰু ক্লোৰাইডৰ সংকেত হয় Cl, মানে কি ক্লোৰাইড, Cl লগালে ক্লোৰাইড হ'ব, ECl3, মনত ৰাখিলে ভাল। গেলিয়ামৰ পাৰমাণবিক ভৰ হয় 69.7, আৰু গেলিয়ামৰ Ga2O3 হয় ইয়াৰ অক্সাইডৰ সংকেত, আৰু গেলিয়ামৰ GaCl3 ই হয় ক্লোৰাইডৰ সংকেত, বুজিছা। ই কি হয়, ক্লোৰাইডৰ সংকেত হয়। অৰ্থাৎ ইয়াৰ পৰা আমি কিন্তু গম পাব পাৰো দেই, যে গেলিয়াম যিটো আছে ইয়াৰ যোজ্যতা কি হয়, 3 হয়, ক্লোৰিনৰ কিমান হয়, 1 হয়, ইয়াৰ কিমান হয়, 3 হয়, অক্সিজেনৰ কিমান হয়, 2 হয়, হয়নে। এইবিলাক যেতিয়া যৌগ ফৰ্ম কৰে, যৌগ গঠন কৰে, তেতিয়াহ'লে ইহঁতৰ যোজ্যতাবোৰ কি হয়, এক্সচেঞ্জ হৈ যায় নে, এক্সচেঞ্জ হৈ যায়, হয়নে। এতিয়া মেণ্ডেলিভৰ তালিকাখন বনালে বহুত সফলো হ'ল, বহুত কি হ'ল, সফল হ'ল, কিন্তু কিছুমান কাৰণ আছিল যিবিলাক বিফল হ'ল। যেনেকুৱা ধৰা মৌলবোৰ যে ক'লে তেওঁ যে মৌল ইন ফিউচাৰ বহুত আৱিষ্কাৰ হ'ব, কিন্তু কেইটা হ'ব, কিমানটা খালী জাগা ৰাখিছে, সেইবোৰতো নিশ্চিত হোৱা নাই। আৰু যিবিলাক মৌল ভৰবিলাক লাহে লাহে বৃদ্ধি হৈছে, ঠিক আছে, ভৰবিলাক বৃদ্ধি হৈছে, কিন্তু সুষমভাৱে হোৱা নাছিলে। সুষমভাৱে হোৱা নাছিলে মানে কি, যে সুষমভাৱে হোৱা নাছিলে মানে তোমাৰ চাবা, যে সুষমভাৱে হোৱা নাছিলে মানে কি, ইয়াতে
9ৰ পৰা 10 হৈছে, 12ৰ পৰা 14 হৈছে, 15ৰ পৰা 18 হৈছে। ইয়াতে চোৱা 63ৰ পৰা 65 হৈছে, 2 বৃদ্ধি হৈছে। এগেইন ইয়াতে প্ৰাইচ 4 বৃদ্ধি হৈছে, ইয়াতে এগেইন 3 বৃদ্ধি হৈছে, ইয়াতে 3 বৃদ্ধি হৈছে, ইয়াতে এগেইন আকৌ 4 বৃদ্ধি হৈ গ'ল, বুজিছা? ইয়াতে 1 বৃদ্ধি হৈছে। এতিয়া ইহঁতৰ মাজত কিমান কেইটা বা মৌল আৱিষ্কাৰ হ'ব, সেইবিলাকতো গম পাব নোৱাৰি আমি যে কিমানটা আৱিষ্কাৰ হ'ব, এটা ধৰ্মৰ লগত মিলিব নে নাই। ইন ফিউচাৰ মিলাও নাই, বুজিছা? ইন ফিউচাৰ কি কৰা নাই, মিলা নাই, সেইকাৰণেতো তেওঁৰ তালিকাখন বিফল হ'ল। চ' সেই কথাখিনি ইয়াতে উল্লেখ কৰিছে যে হাইড্ৰজেনে, এইটো অলপ পিছত এইটো যিটো মই ক'লো, এইটো মই কোনটো ক'লো তোমালোকক, এইটো এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাৱে নঘটে, যিটো কথা কৈ দিলোঁ। সেইবাবে দুটা মৌলৰ মাজত কিমানটা মৌল আৱিষ্কাৰ হ'ব তাক পূৰ্বানুমান কৰাটো সম্ভৱ হোৱা নাছিল। যে খালী জেগা ৰাখিছে ভাল কথা, কিন্তু মৌলবোৰটো বৃদ্ধি হোৱা নাই, মৌলবোৰৰ ভৰবোৰটো সুষমভাৱে বৃদ্ধি হোৱা নাই, তেনেহ'লে বা ইয়াতে কিমানটা মৌল আৱিষ্কাৰ হ'ব আমি কেনেকৈ গম পাম? সেই কথাটো কি কৰিব পৰা নাই, ক'ব পৰা নাই, বহলাই ব্যাখ্যা কৰিব পৰা নাই তেওঁৰ হেৰিটোৱে, কি বুলি কয় এইটো, তালিকাখনে, বুজিছা? চ' আৰু কিছুমান আছে, যা হাইড্ৰজেনে ক্ষাৰ ধাতুৰ দৰে অক্সাইড আৰু হাইড্ৰজেনে ক্ষাৰ ধাতুৰ দৰে অক্সাইড আৰু হাইড্ৰাইড গঠন কৰে। অক্সাইডৰ কি গঠন কৰে, হাইড্ৰাইড গঠন কৰে। কিন্তু হেল'জেনৰ দৰে, হেল'জেন মানে 17 বৰ্গৰ মৌল, যেনেকৈ তোমাৰ ছডিয়াম, যেনেকৈ তোমাৰ ক্লৰিন, এইবিলাক কি হয়, ব্ৰমিন, এইবিলাক কি হয়, হেল'জেন হয়, হেল'জেন বুলি কোৱা হয় ইহঁতক। হেল'জেনৰ দৰে ই দ্বিপাৰমাণৱিক অণু হিচাপে থাকে, গতিকে ইয়াক পৰ্যাপ্ত তালিকাত কোনো নিৰ্দিষ্ট স্থান দিব পৰা নগৈছিল। অৰ্থাৎ চিম্পুল কথা যে হাইড্ৰজেনৰ, ইয়াক আমি চিম্পুল কথা ক'ব পাৰোঁ যে হাইড্ৰজেনৰ বাবে নিৰ্দিষ্ট স্থান দিব পৰা নাছিল। যে হাইড্ৰজেনৰ বাবে এইটো আমি এনেকৈ লিখিব পাৰোঁ যে হাইড্ৰজেনৰ বাবে নিৰ্দিষ্ট স্থান দিব পৰা নাছিল। হাইড্ৰজেন তোমাৰ প্ৰথম মৌল, এই মৌলটোৰ কাৰণে তেওঁ নিৰ্দিষ্ট এটা জাগা ফিক্সড কৰিব নোৱাৰিলে, বুজিছা? নিৰ্দিষ্ট এটা জাগা ফিক্স কৰিব নোৱাৰিলে। এইটো বাদ দিয়া, এনেকৈ নিলিখিলে ডাইৰেক্টলি এনেকৈ লিখিব পৰা যায়, হাইড্ৰজেনৰ বাবে নিৰ্দিষ্ট স্থান দিব পৰা নাছিল। প্ৰথম মৌলটোৰ কাৰণে ভাল এটা জাগা, মানে তেওঁ য'ত জাগা দিলে তেওঁৰ লগত ধৰ্মৰ লগত বেলেগ ধৰ্মৰ লগত মিল নাখায়, যে ইয়াতে জাগা দিলোঁ ধৰ্মটো মিল খোৱা নাই, তথাপি জাগা দিলে। সমস্থানিক বুজি পোৱা? সমস্থানিক মানে হ'ল তোমাৰ যিবিলাক মৌলৰ পাৰমাণৱিক সংখ্যা সেম হয়, পাৰমাণৱিক সংখ্যা কি হয়, সেম হয়, ভৰ বেলেগ বেলেগ হয়, যিবিলাক মৌলৰ কি হয়, পাৰমাণৱিক সংখ্যা সেম হয় কিন্তু কি হয়, ভৰ বেলেগ বেলেগ হয়, সেইবিলাকক সমস্থানিক বুলি কোৱা হয়। যে সমস্থানিকসমূহৰ ৰাসায়নিক ধৰ্ম একে যদিও পাৰমাণৱিক ভৰ ভিন্ন হয়, এইটো যিবিলাক সমস্থানিক আছে সেইবিলাকৰ পাৰমাণৱিক ভৰ কি হয়, ভিন্ন হয়, বেলেগ বেলেগ হয়। স্থানে কি, যিহেতু মেণ্ডেলিভৰ তালিকা পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল, সেয়ে সমস্থানিকবোৰক একেটা স্থানত ৰখাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। অৰ্থাৎ তেওঁ যিবিলাক সমস্থানিক আছিলে সেই সমস্থানিকৰ কাৰণে এটা ফিক্স জাগাত ছেট কৰিব পৰা নাই। শ্বৰ্টকাটত যদি আমি কওঁ তেনেহ'লে এনেকৈ ক'ম আমি, সমস্থানিকৰ কাৰণে নিৰ্দিষ্ট এটা ফিক্সড জাগা দখল কৰা নাই, জাগা দিব পৰা নাই। বুজিলা? এইটো হৈছে কথা, এইটো মই ক'লো অলৰেডি। চ' এইখিনি হৈছে তোমাৰ মেণ্ডেলিভ। ইয়াৰ পিছত কিছুমান আমি কুৱেশ্যন প্ৰেক্টিছ কৰিম, MCQ প্ৰেক্টিছ কৰিম, MCQ প্ৰেক্টিছ কৰিম, লং কুৱেশ্যন প্ৰেক্টিছ কৰিম। তাৰে পিছত আমি আধুনিক পৰ্যাবৃত্ত তালিকা
যিটো তোমাৰ মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো আমি কৰিম ঠিক আছে। চ' নেক্সট পাৰ্টৰ কাৰণে তোমালোকে যদি লাগে কমেণ্ট কৰিবা, মই তোমালোকক অতি সোনকালে আপডেট কৰি দিম ঠিক আছে। অ'কে, থেংক ইউ।